নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকলৈ। ভেদাইলতা পকৰীৰ ৰেচিপি। বন্ধুসকল আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে ভেদাইলতা পাতখিনি ভালদৰে ধুই চাফা কৰি লৈছোঁ। এতিয়া মিক্সি জাৰ এটা লৈ লৈছোঁ। তাত ভেদাইলতা পাতখিনি লগতে শুকান জলকীয়া 3টা, আদা এডোখৰ আৰু ডাঙৰ চাইজৰ গোটা পিঁয়াজ এটা, লগতে অকণমান পানী দি ভালদৰে পিচি লৈছোঁ। বন্ধুসকল প্লিজ ভিডিঅ'টো শেষলৈ চাব আৰু এনেকুৱা নতুন নতুন হেল্থি ৰেচিপিৰ কাৰণে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পেষ্টখিনি বেছি মিহি নকৰিলেও হ'ব। এতিয়া ডাঙৰ বাতি এটাত পেষ্টখিনি উলিয়াই লৈছোঁ। লগতে সোৱাদ অনুসৰি নিমখ, ৰেড চিলি পাউডাৰ 2 চামুচ, হালধি 1 চামুচ আৰু মিট মছলা 1 চামুচ দি ভালদৰে মিক্স কৰি লৈছোঁ। ভেদাইলতা পেটৰ কাৰণে বহুতেই উপকাৰী। মাজে মাজে চাটনি বনাইও খাব লাগে। এতিয়া বেচন লৈছোঁ 4 পৰা 5 চামুচ। এতিয়া বেটাৰখিনিত লাহে লাহে মিক্স কৰি দিম। এই ৰেচিপিটো খুবেই হেল্থি হয়, আপোনালোকেও এনেকৈ ট্ৰাই কৰি খাই চাব আৰু কমেণ্টত জনাব। কেৰাহীত তেল গৰম কৰি লৈছোঁ। এতিয়া লাহে লাহে গোটেইখিনি পকৰি ফ্ৰাই কৰি ল'ম। এতিয়া পকৰি ভাজি ৰেডি হৈ গ'ল। আপোনালোকে চাহৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে আৰু যিকোনো চাটনিৰ লগতে ভাল লাগে পকৰিটো খাবলৈ। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ ইমানেই। ধন্যবাদ। টেক কেয়াৰ। বাই বাই।